খৰ্গহস্ত হৈ পৰিছে আৰএছএছ। বিজেপি সমাজখনক ভাগ ভাগ কৰাৰ অভিযোগ আনিছে আৰএছএছে। বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰিছে আৰএছএছে। সমাজখনক ভাগ ভাগ নকৰিবলৈ আৰএছএছে সকিয়নি প্ৰদান কৰিছে, লগতে বিজেপি চৰকাৰক অহংকাৰী নহবলৈ সকিয়নি প্ৰদান কৰিছে আৰএছএছে। আমি লৈ আহিছো বিশেষ খবৰ। নিৰ্বাচনী ফলাফলৰ পাছতে বিজেপিৰ বিৰুদ্ধে ক্ষিউ বুজাৰিছে আৰএছএছে। অহংকাৰী নহবলৈ, অহংকাৰী হলে পতন অনিবাৰ্য বুলি আৰএছএছে মন্তব্য কৰিছে। মোহন ভাগৱতে সকিয়নি প্ৰদান কৰিছে আৰু বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে আৰএছএছ। নিৰ্বাচনী ফলাফলৰ পাছতেই মোদীক সকিয়ালে মোহন ভাগৱতে আৰু বিজেপি চৰকাৰক অহংকাৰী নহবলৈ সকিয়নি প্ৰদান কৰিছে আৰএছএছে। নিৰ্বাচনী ফলাফলৰ পাছতেই আৰএছএছৰ বিজেপিলৈ সকিয়নি। নিৰ্বাচনী প্ৰচাৰৰ নামত সমাজখনক ভাগ ভাগ কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আৰু এই অভিযোগ আৰএছএছে উত্থাপন কৰিছে। অহংকাৰী মানুহ দেশৰ সেৱক নহয় বুলি মোদীকো সমালোচনা কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, নিৰ্বাচনী প্ৰচাৰত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। এবাৰ বিজেপিৰ বিৰুদ্ধে মাত মাতিছে আৰএছএছে আৰু বিৰোধীক কৰা মিছা সমালোচনাকো প্ৰত্যুত্তৰ দিছে আৰএছএছে। বিজেপিৰ নীতিসমূহৰ আৰএছএছে বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোক আমাৰ বিৰোধী নহয়, তেওঁলোক আমাৰ প্ৰতিপক্ষ বুলিহে সোচ্চাৰ। নিৰ্বাচনী প্ৰচাৰৰ নামত আতংক আৰু ভয়ৰ সৃষ্টি কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। আৰএছএছে বিজেপিৰ বিৰুদ্ধে সকিয়াই কেতবোৰ অভিযোগ আনিছে। অধিক অহংকাৰে পতন কঢ়িয়াই আনে বুলি ক'লে মোহন ভাগৱতে। আৰএছএছ প্ৰধান মোহন ভাগৱত খৰ্গহস্ত হৈ পৰিছে বিজেপিৰ ওপৰত। মই কৰিছো বুলি কৰা অহংকাৰ বেয়া আৰু এয়া সকিয়নি বিজেপিক। যাৰ অহংকাৰ নাই তেওঁহে প্ৰকৃত দেশ সেৱক। মোদীক সমালোচনা কৰিছে আৰু মোদীক অহংকাৰী আখ্যা দিয়া দেখিবলৈ পোৱা গৈছে। গোৱৰ্ধন পাহাৰ উঠাইছো বুলি অহংকাৰ নকৰিব আৰু এই আৰএছএছৰ সকিয়নি বিজেপিৰ বাবে। আৰএছএছৰ সকিয়নি আপোনাৰ কামে আনক আঘাত দিব নালাগে বুলি বিজেপিক সকিয়াই দিছে আৰএছএছে। নিৰ্বাচনী ফলাফলৰ পাছতেই মোদীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে আৰএছএছ আৰু এই মুহূৰ্তত ডাঙৰ খবৰ, নিৰ্বাচনী ফলাফলৰ পাছতে আৰএছএছ আৰু বিজেপিৰ মাজত কেতবোৰ তিক্ততাপূৰ্ণ সম্পৰ্ক দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰক অহংকাৰী নহবলৈ এইবাৰ সকিয়নি প্ৰদান কৰিবলগীয়া পৰিস্থিতি সৃষ্টি কৰিছে বিজেপি। আৰএছএছে বিজেপি চৰকাৰক সকিয়াবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। নিৰ্বাচনী প্ৰচাৰৰ নামত সমাজখনক ভাগ ভাগ কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আৰু অহংকাৰী মানুহ দেশৰ সেৱক নহয় বুলি মোদীক সমালোচনা, অৰ্থাৎ মোদীক অহংকাৰী আখ্যা দিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। নিৰ্বাচনী প্ৰচাৰত অপপ্ৰচাৰ চলাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আৰু বিৰোধীক কৰা মিছা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে আৰএছএছে। এইবাৰ বিৰোধীৰ সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে আৰএছএছে, অৰ্থাৎ বিৰোধীক মিছা সমালোচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰএছএছে। তেওঁলোক আমাৰ বিৰোধী নহয়, তেওঁলোক আমাৰ প্ৰতিপক্ষ বুলিহে সোচ্চাৰ আৰএছএছ। নিৰ্বাচনী প্ৰচাৰৰ নামত আতংক আৰু ভয়ৰ সৃষ্টি কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আৰু অধিক অহংকাৰ হলে পতন অনিবাৰ্য বুলি মন্তব্য কৰিছে, অৰ্থাৎ অহংকাৰে পতন কঢ়িয়াই আনে বুলি মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে আৰু মই কৰিছো বুলি কৰা অহংকাৰ বেয়া। যাৰ অহংকাৰ নাই তেওঁহে প্ৰকৃত দেশৰ সেৱক। গোৱৰ্ধন পাহাৰ উঠাইছো বুলি অহংকাৰ নকৰিব, আপোনাৰ কামে আনক আঘাত দিব নালাগে বুলি এইবাৰ সোচ্চাৰ হৈ পৰিছে আৰএছএছ। এই মুহূৰ্তত মোহন ভাগৱতৰ মন্তব্য আহি পৰিছে, মন্তব্য শুনক। के द्वारा काम करे लेकिन मैंने किया ये अहंकार न पाले तो हम इस देश की सच्ची सेवा कर रहे ऐसा होगा। उस मर्यादा का पालन करके जो चलता है वो कर्म करता है लेकिन कर्मों में लिप्त नहीं होता, उसमें अहंकार नहीं आता कि मैंने किया, और वही सेवक कहलाने का अधिकारी रहता है। भगवान पहले शिखर बाद में बुनियाद, ये चमत्कार बहुत कम करते हैं। भगवान की रीति यह है, वो हमको बुद्धि देता है, हमको स्वतंत्रता देता है, संस्कारों के द्वारा शुद्ध बुद्धि के प्रकाश में काम करने का अवसर देता है। हमारे काम करने पर भगवान की लकड़ी लगती है, भगवान की उंगली लगती है। हमारी लकड़ी पर गोवर्धन उठ रहा है, हमको लगता है उंगली भगवान की लगती, परंतु उंगली तभी लगती जब हमारी लकड़ी लगेगी। यही सर्वत्र दुनिया के इतिहास में हुआ है, यही अपने वहां होना चाहिए, होने जा रहा है। हमको उसका निमित्त बन के काम करना है। जो सेवा करता है, जो वास्तविक सेवक है, जिसको वास्तविक सेवक कहा जा सकता है, उसको कोई मर्यादा रहती है, वो मर्यादा से चलता है। काम करते सब लोग हैं, लेकिन कार्य करते समय मर्यादा का पालन करते हुए उसको करना, यानी उपजीविका के कार्य में उत्कृष्टता जैसे उस शब्द से निर्दिष्ट होती है, वैसे ही
वो कार्य करते समय दूसरों को धक्का नहीं लगना चाहिए, ये मर्यादा भी उसमें निहित है। दो पक्ष है, विरोधी पक्ष कहते हैं, मैं प्रतिपक्ष कहता हूं। वो विरोधी नहीं है, उसको विरोधी मानना भी नहीं चाहिए। वो प्रतिपक्ष है, वो एक पहलू उजागर कर रहा है, उसका भी विचार होना चाहिए। ऐसा जब चलना है तो चुनाव लड़ने में भी एक मर्यादा होती है, उस मर्यादा का पालन नहीं हुआ और चुनाव प्रचार की या चुनाव में जो होता है उसकी बात ऐसी है। वास्तव में तो प्रजातंत्र की अनिवार्य आवश्यक प्रक्रिया है और उसमें दो पक्ष रहते हैं, इसलिए स्पर्धा रहती है। स्पर्धा रहती है तो दूसरे को पीछे करने का, स्वयं को आगे बढ़ाने का काम होता ही है, होना ही चाहिए, परंतु उसमें भी एक मर्यादा है, असत्य का उपयोग नहीं करना। जिस प्रकार ये बातें हुई, जिस प्रकार एक दूसरे को लताड़ना हुआ, जिस प्रकार प्रचार के दौरान हमारे करने से समाज में मनमुटाव बढ़ेगा, दो गठ बटेंगे, आपस में शंका संशय उत्पन्न होगा, इसका भी ख्याल नहीं रखा गया और विनाकारण संघ जैसे संगठनों को भी उसमें खींचा गया। टेक्नोलॉजी का सहारा करके असत्य बातें परोसी गई। আৰু আপোনালোকে মন্তব্য শুনিলে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ নিৰ্বাচনী ফলাফলৰ পাছতে মোদী চৰকাৰে নিৰ্বাচনত কৰা ভুলসমূহক দেখুৱাই দিছে আৰএছএছে। ইয়াৰ লগতে অহংকাৰী নহবলৈ সকিয়নি প্ৰদান কৰিছে বিজেপিক আৰু বিজেপি চৰকাৰক অহংকাৰী আখ্যা দিছে আৰএছএছে, মোদীক অহংকাৰী আখ্যা দিছে আৰএছএছে। ইয়াৰ লগতে বিৰোধীক মিছা সমালোচনা কৰা বুলি বিজেপিক সকিয়াই দিছে আৰএছএছে আৰু মিছা সমালোচনা কৰিব নাপায় বুলি আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য কৰিছে। সেয়া প্ৰতিপক্ষহে বুলি মন্তব্য কৰিছে মোহন ভাগৱতে। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ, নিৰ্বাচনী ফলাফলৰ পাছতে মোদীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে আৰএছএছ। মোদীৰ নীতিসমূহৰ বিৰুদ্ধে আৰএছএছ খৰ্গহস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী ফলাফলৰ পাছতেই মোদীক সকিয়াইছে মোহন ভাগৱতে আৰু বিজেপি চৰকাৰক অহংকাৰী নহবলৈ সকিয়নি আৰএছএছৰ। নিৰ্বাচনী প্ৰচাৰৰ নামত সমাজখনক বিজেপিয়ে ভাগ ভাগ কৰা বুলি আৰএছএছে অভিযোগ তুলিছে। অহংকাৰী মানুহ দেশৰ সেৱক নহয় বুলি মোদীকো সমালোচনা কৰিছে আৰএছএছে। নিৰ্বাচনী প্ৰচাৰত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আৰু বিৰোধীক মিছা সমালোচনা কৰাৰ অভিযোগ, তাৰ প্ৰত্যুত্তৰ দিছে আৰএছএছে। তেওঁলোক আমাৰ বিৰোধী নহয়, তেওঁলোক আমাৰ প্ৰতিপক্ষহে বুলি সৌচাৰ আৰএছএছ। আৰু নিৰ্বাচনী প্ৰচাৰৰ নামত আতংক আৰু ভয়ৰ সৃষ্টি কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। সমাজখনক নিৰ্বাচনী প্ৰচাৰৰ নামত ভাগ ভাগ কৰাৰ অভিযোগ আৰু অধিক অহংকাৰে পতন কঢ়িয়াই আনে বুলি মোহন ভাগৱতে এইবাৰ মন্তব্য কৰিছে। মোহন ভাগৱতৰ কেতবোৰ বিস্ফোৰক মন্তব্য। মই কৰিছো বুলি কৰা অহংকাৰ বেয়া বুলি সকিয়াই দিছে মোদীক। যাৰ অহংকাৰ নাই তেওঁহে প্ৰকৃত দেশৰ সেৱক, তেওঁহে প্ৰকৃত দেশৰ নেতা বুলি আৰএছএছৰ প্ৰধান মোহন ভাগৱতে এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে দেশবাসীৰ সন্মুখত। আৰু আপোনাৰ কামে আনক আঘাত দিব নালাগে বুলিও মন্তব্য কৰিছে মোহন ভাগৱতে। বিৰোধীক মিছা সমালোচনা কৰিছিল বিজেপিয়ে, মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। আৰু নিৰ্বাচনী ফলাফলৰ পাছতেই এইবাৰ বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে আৰএছএছ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, বিজেপিক সকিয়াবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিজেপিৰ অধিক অহংকাৰ হৈছে বুলি আৰএছএছে মন্তব্য কৰিছে আৰু যাৰ বাবে সময় থাকোঁতে বিজেপিক এই সকিয়নি আৰএছএছৰ। নিৰ্বাচনী ফলাফলৰ পাছতে এইবাৰ আৰএছএছ প্ৰধান মোহন ভাগৱতে মাত মাতিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ অহংকাৰী নীতিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰএছএছে। বিজেপিক অহংকাৰী আখ্যা দিছে, মোদীক অহংকাৰী আখ্যা দিছে। মই কৰিছো বুলি কৰা কাম বেয়া বুলি মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। সময় থাকোঁতে এয়া বিজেপিক সকিয়নি আৰএছএছ প্ৰধান মোহন ভাগৱতৰ। বিজেপি অহংকাৰী নহব। নিৰ্বাচনী প্ৰচাৰৰ নামত সমাজখনক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে। বিজেপিয়ে সমাজক ভাগ ভাগ কৰিছে, সম্প্ৰদায়সমূহক ভাগ ভাগ কৰিছে, মন্তব্য আৰএছএছ প্ৰধান মোহন ভাগৱতৰ। আৰু ইয়াৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচনী ফলাফলৰ পাছতেই বিজেপিৰ বিৰুদ্ধে মাত মাতিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। বিজেপিৰ নীতিসমূহৰ বিৰুদ্ধে অৰ্থাৎ অহংকাৰী নীতিৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে। বিজেপিৰ অহংকাৰী নীতি বুলি আখ্যা দিছে, মোদীক অহংকাৰী বুলি আখ্যা দিছে আৰু বিৰোধীক কৰা মিছা সমালোচনাৰো প্ৰত্যুত্তৰ আৰএছএছৰ। তেওঁলোক আমাৰ বিৰোধী নহয় বুলি কৈছে, তেওঁলোক আমাৰ প্ৰতিপক্ষহে, গতিকে মিছা সমালোচনা কৰিব নাপায় বুলিও মন্তব্য কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ নামত আতংক আৰু ভয়ৰ সৃষ্টি কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। মোদীৰ বিৰুদ্ধে অধিক অহংকাৰে পতন কঢ়িয়াই আনে আৰু যাৰ বাবে সময় থাকোঁতে বিজেপিক এই সকিয়নি আৰএছএছৰ।
মোদীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে এবাৰ আৰএছএছ। মোদীৰ নীতিৰ বিৰুদ্ধে, নিৰ্বাচনত কৰা ভুলৰ বিৰুদ্ধে এবাৰ খৰ্গহস্ত হৈ পৰিছে আৰএছএছ, আৰু যাৰ বাবে দেশবাসীৰ সন্মুখত বিজেপিক আনুষ্ঠানিকভাৱে হকিয়াইছে আৰএছএছে। নিৰ্বাচনী ফলাফলৰ পাছত আনুষ্ঠানিকভাৱে মোদীক হকিয়ালে আৰএছএছে। বিজেপি চৰকাৰক অহংকাৰী নহবলৈ হকিয়নি আৰএছএছ প্ৰধান মোহন ভাগৱতৰ।